সৰুৰ পৰাই কৈছোঁ প্ৰায় 6 বছৰমান বয়সৰ পৰা মই যোগ অভ্যাস কৰিছোঁ। মোৰ গুৰু আছিলে অনন্ত শইকীয়াদেৱ। তেওঁ মোক যোগৰ প্ৰশিক্ষণ দিছিলে 2004 চনৰ পৰা। তাৰপিছতে মই আন্তঃ ক্লাব কম্পিটিশ্যন খেলিলোঁ। কম্পিটিশ্যন খেলাৰ পিছতে জিলা খেলিলোঁ। জিলা সেইবিলাকতো প্ৰায় মই মেডেল মানে চিলভাৰ মেডেল গ'ল্ড মেডেল এনেকৈ পাই আছোঁ। কণ্টিনিউ মানে নেশ্যনেলত 12-13 বাৰমান মানে মেডেল পাইছোঁ। ৰূপৰ আৰু সোণৰ মেডেল এনেকৈ কৰি তাৰপিছতে ইণ্টাৰনেশ্যনেল খেলিলোঁ 3 বাৰ, 2 বাৰ গ'ল্ড মেডেল পালোঁ আৰু এবাৰ চিলভাৰ পালোঁ। আপোনাৰ মই যিটো ডেমনষ্ট্ৰেশ্যন কৰিলোঁ, এই ডেমনষ্ট্ৰেশ্যনটো হ'ল আধ্যাত্মিক দিশত যিবিলাক মানে আছে, য়োগাৰ বহুত ধৰণৰ ভাগ আছে তেনেকৈ। সেয়া ভাগবিলাকত যদি আপুনি ভালকৈ চৰ্চা কৰে তেন্তে এইবিলাকৰ কামত কৰিবলৈ সক্ষম হ'ব। আৰু এইটো কৰিছোঁ যে মই এইটো ক'ব মানে গোটেই অসমবাসীয়ে হওক বা যাকেই নহওক, মানে গোটেই ভাৰতৰ ৱৰ্ল্ডৰে হওক, এইটো কামটো কোনো আজিলৈকে কৰা নাই মই যিটো কৰি আছোঁ। মানে যোগৰ পৰা মই এটা মেছেজ দিব পাৰিছোঁ যে সকলো মানুহে যোগ অভ্যাস কৰক। যোগেদি আমাক নিজৰ শৰীৰটোক ইমানেই শক্তিশালী কৰি তুলিব পাৰে, আমাৰ ভিতৰৰ যিটো পাৱাৰ আছে সেই পাৱাৰটো আমি জন্ম দিব পাৰোঁ।